হলিহৈত ভাগৱত পাঠ আৰু ব্যাখ্যা প্ৰতি বছৰ ধৰি এইবেলিও দৰং জিলাৰ হলিহৈ অনিৰাম ৰাজবংশীৰ আৱাস প্ৰাংগণত সোমবাৰে ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমাজৰ অপায় অমংগল অসূয়া অশান্তি দূৰ কৰি সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে জয়জিত ৰাজবংশী আৰু অজিত ৰাজবংশীয়ে আয়োজন কৰা ভাগৱত পাঠ কাৰ্যসূচীত পাঠক আৰু ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিশিষ্ট পাঠক জগত বনিয়াই ভাগৱত পাঠ আৰু ব্যাখ্যাৰ জৰিয়তে উপস্থিত সকলোকে ভক্তি ৰসেৰে মুগ্ধ কৰি তোলে। পবিত্ৰ গ্ৰন্থ ভাগৱতৰ গুণানুকীৰ্তন শ্ৰৱণ কৰা অপাৰ প্ৰয়াসেৰে ভাগৱত পাঠ অনুষ্ঠানটিত শতাধিক আঞ্চলিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। প্ৰভু ভগৱন্তৰ ওচৰত আমাৰ এটা নিবেদন আছিল যে ভকত বান্ধৱক আমি ভগৱন্তৰ পদধূলিত আমি সদায় বিচাৰিছিলোঁ আৰু আমাৰ কাতি মাহত এভাগি ভাগৱত পাঠ অনুষ্ঠান বছৰি কৰোঁ। এইভাগিও আমি ভাবিছিলোঁ যে মহাপ্ৰভু ভগৱন্তৰ আমি পদধূলি পাম। জগতগুৰু প্ৰখ্যাত জগত বনিয়া বাপদেৱক আমি নিমন্ত্ৰণ কৰি আনি ইয়াত বাপ ভক্তসকলৰ পদধূলি লৈ আমি এই অনুষ্ঠান ভাগ কৰিছোঁ। এই ভগৱতৰ ওচৰত আমি সদায় যাতে শান্তি সম্প্ৰীতিৰে থাকোঁ সেইখিনিয়ে কামনা কৰোঁ। ৰাতিপুৱা আমি এই প্ৰভুৰ চৰণত চাকি বন্তি জ্বলাই আমাৰ অস্থায়ীকৈ হ'লেও প্ৰভুৰ বাসগৃহটো বনা হৈছে আৰু লগতে প্ৰভুৰ উপস্থিতিত আমি সেই সম্বৰ্ধনা অনুষ্ঠান পাতিলোঁ। প্ৰভুৰ সম্বৰ্ধনা অনুষ্ঠানত আহি এতিয়া আমি পাঠ অনুষ্ঠান চলি আছে বৰ্তমান। হলিহৈ গাঁৱৰ শ্ৰী অনিৰাম ৰাজবংশীৰ বাসগৃহত প্ৰত্যেক বছৰে তেওঁলোকে নিজাববীয়াকৈ ভাগৱত পাঠ অনুষ্ঠান কৰি আছে আৰু এইবিলো তেওঁলোকে অলপ মন কৰিলে ডাঙৰভাৱে বহলভাৱে কৰাৰ বাবে সেইকাৰণে তেওঁলোকে লখিমপুৰৰ জগত বনিয়া তেখেতক আমন্ত্ৰণ জনালে আৰু তেখেতসকলৰ আমন্ত্ৰণ মৰ্মে আজি আমাৰ এই বাসগৃহত উপস্থিত হৈছে। আমি এই ভাগৱত অনুষ্ঠানৰ জৰিয়তে আমাৰ এই অঞ্চলৰ এটা ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হৈছে, যিটো নেকি আমাৰ সকলোকে একত্ৰিত কৰাৰ কাৰণে আমি বৰ আনন্দিত হৈছোঁ। আৰু এই চেগতে আমাৰ যি অনিৰাম ৰাজবংশীৰ পুত্ৰ জয়জিত ৰাজবংশী, তেওঁ এজন উদ্যমী ব্যক্তি আৰু তেওঁ এই অনুষ্ঠানটো প্ৰতি বছৰে অনুষ্ঠিত কৰি আহি এই বৃহত্তৰ হলিহৈ অঞ্চল লগতে অন্যান্য আমাৰ হলিহৈ অঞ্চল পৰুৱা বা অন্যান্য অঞ্চলবিলাকৰ পৰা তেওঁলোকক আমন্ত্ৰণ জনাই আনি এনেকুৱা অনুষ্ঠান পাতিছে। গতিকে আমি অঞ্চলৰ বাসিন্দা হিচাপে এইটো বৰ আনন্দ অনুভৱ কৰিছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। আজি আমাৰ কাতি মাহৰ এভাগি ভাগৱত পাঠ আমি আজি শ্ৰী জগত বনিয়া ডাঙৰীয়াৰ উপস্থিতিত এই পাঠ ভাগ আগবঢ়াইছোঁ। এই পাঠ ভাগত আমাৰ এটাই উদ্দেশ্য যে আমাৰ অসুৱা শক্তি কিছুমান আঁতৰ হৈ শান্তিয়ে বিৰাজ হওক। আজি সমাজ ব্যৱস্থাটোৱেই অত্যন্ত ভয়ানক হৈছে। এই ভয়ানক সময়খিনিত আমি প্ৰভু শ্ৰীচৰণৰ ওচৰত আমি প্ৰাৰ্থনা জনাব লাগিব। আমি আমাৰ এই ধৰ্মীয় পৰম্পৰাই আমাক সমন্বয়ৰ এক যোগসূত্ৰ স্থাপন কৰিব বুলি মই আশাবাদী। ডুমনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, INT 365 অসমী।